My dear students, today we will read a nice poem. The poem is The Mountain and the Squirrel by Ralph Waldo Emerson. The poem is about a mountain and a squirrel who have a quarrel about who is greater. মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি তোমালোকৰ ইংৰাজী পাঠ্যপুথিত থকা The Mountain and the Squirrel কবিতাটো পঢ়িম। কবিতাটো লিখিছে ৰাল্ফ ৱাল্ডো ইমাৰছনে। কবিতাটোৰ বিষয়বস্তু হৈছে এটা পৰ্বত আৰু এটা কেৰকেটুৱাৰ মাজৰ এখন কাজিয়া। Let's read the poem. The Mountain and the Squirrel. The mountain and the squirrel had a quarrel, and the former called the latter Little Prig. One replied, "You are doubtless very big, but all sorts of things and weather must be taken in together to make up a year and a sphere. And I think it no disgrace to occupy my place. If I am not so large as you, you are not so small as I, and not half so spry. I will not deny you make a very pretty squirrel track. Talents differ, all is well and wisely put. If I cannot carry forest on my back, neither can you crack a nut." The mountain and the squirrel had a quarrel, and the former called the latter Little Prig. এদিন পৰ্বত আৰু কেৰকেটুৱাৰ মাজত এখন কাজিয়া লাগিল। And the former called the latter Little Prig. আৰু আগৰটোৱে পিছৰটোক Little Prig বুলি ক'লে। Former মানে আগৰটো, যাৰ নাম প্ৰথমতে লোৱা হৈছে, আৰু latter মানে হ'ল পিছৰটো, যাৰ নাম পিছত লোৱা হৈছে। গতিকে former বুলিলে আমি mountain-টোক অৰ্থাৎ পৰ্বতটোক আৰু latter বুলিলে আমি কেৰকেটুৱাটোক বুজিম। গতিকে পৰ্বতটোৱে কেৰকেটুৱাটোক Little Prig অৰ্থাৎ এটা সৰু অকণমানি আত্ম-অভিমানী প্ৰাণী বুলি ক'লে। প্ৰিগৰ অৰ্থ হৈছে আত্ম-অভিমানী, যি নিজক লৈ গৰ্ব আৰু অহংকাৰ কৰে। One replied, "You are doubtless very big, but all sorts of things and weather must be taken in together to make up a year and a sphere." তেতিয়া বানটোৱে ৰিপ্লাই দিলে। ইয়াত বান বুলি কেৰকেটুৱাক কোৱা হৈছে। কেৰকেটুৱাই পৰ্বতক উত্তৰ দিলে যে "You are doubtless very big." তুমি সঁচাকৈয়ে বৰ ডাঙৰ, অৰ্থাৎ তুমি যে ডাঙৰ সেই কথাত কোনো সন্দেহ নাই। কিন্তু "But all sorts of things and weather must be taken in together to make up a year and a sphere." কিন্তু sphere অৰ্থাৎ এই ঘূৰণীয়া পৃথিৱীখন গঠন হ'বলৈ হ'লে আৰু লগতে এটা বছৰ সম্পূৰ্ণ হ'বলৈ হ'লে আমি বহুতো বস্তু আৰু লগতে বতৰৰ বিভিন্ন দিশবোৰ একেলগে সামৰিব লাগিব। অকল এটা বস্তু বা এজন ব্যক্তি বা এটা প্ৰাণীৰে সৈতে এই পৃথিৱীখন বা এটা বছৰ গঠন হ'ব নোৱাৰে। গতিকে ইয়াৰ দ্বাৰা কেৰকেটুৱাটোৱে পৰ্বতটোক ইয়াকে বুজাব খুজিছিল যে যদিও সি বৰ ডাঙৰ, পৰ্বতটো বৰ ডাঙৰ হ'লেও তাৰ অৱস্থিতি সিমান গুৰুত্বপূৰ্ণ নহয়, কাৰণ সি অকলে একো কৰিব নোৱাৰে। সিও অন্যান্য বস্তুবিলাকৰ ভিতৰৰে মাত্ৰ এটা। And I think it no disgrace to occupy my place. If I am not so large as you, you are not so small as I, and not half so spry. I will not deny you make a very pretty squirrel track. তাৰপিছত কেৰকেটুৱাই পৰ্বতক ক'লে যে যদিও সি এটা সৰু প্ৰাণী হিচাপে তাৰ যিটো অৱস্থান বা তাৰ যিটো অৱস্থিতি তাক লৈ সি কেতিয়াও লাজ নেপায় বা সেই কথাটোক লৈ তাৰ কেতিয়াও সুনাম হানি নহয়। If I am not so large as you, you are not so small as I. যিদৰে মই তোমাৰ সমান ডাঙৰ নহয়, তুমিও মোৰ সমান সৰু নহয়। And not half so spry. আৰু তুমি অৰ্থাৎ পৰ্বতটো কেৰকেটুৱাৰ সমান আধাও সক্ৰিয় বা সতেজ বা এক্টিভ নহয়। I will not deny you make a very pretty squirrel track. তাৰপিছত কেৰকেটুৱাই ক'লে যে সি কেতিয়াও এই কথা ডিনাই নকৰে, অৰ্থাৎ এই কথা অমান্তি নহয়, যে ক'বলৈ অমান্তি নহয় যে পৰ্বতটোৱে তাৰ বাবে বহুতো ধুনীয়া ধুনীয়া ট্ৰেক অৰ্থাৎ অহা যোৱা কৰা বাটৰ সৃষ্টি কৰে। পৰ্বতটোৰ গাতে সি অহা যোৱা কৰা ধুনীয়া
ট্ৰেকবিলাক অৰ্থাৎ ৰাস্তাবিলাক বিচাৰি পায়। টেলেণ্টছ ডিফাৰ, অল ইজ ৱেল এণ্ড ৱাইজলি পুট, ইফ আই কেনট কেৰি ফৰেষ্ট অন মাই বেক, নাইডাৰ কেন ইউ ক্ৰেক এ নাট। টেলেণ্টছবিলাক সকলোৰে বেলেগ বেলেগ। টেলেণ্টছ হ'ল কিছুমান দক্ষতা, সকলোৰে কাম কৰাৰ বেলেগ বেলেগ দক্ষতা থাকে আৰু দক্ষতা সকলোৰে বেলেগ বেলেগ হ'ব পাৰে। অল ইজ ৱেল এণ্ড ৱাইজলি পুট, সেইবোৰ সকলো ধুনীয়াকৈ সমানভাৱে ভগৱানে সকলোৰে কাৰণে সৃষ্টি কৰিছে। ইফ আই কেনট কেৰি ফৰেষ্ট অন মাই বেক, যিদৰে মই হাবিখন পিঠিত কঢ়িয়াই লৈ ফুৰিব নোৱাৰোঁ। আচলতে পৰ্বতটোৰ গাত বহুতো গছ গছনি গজি ডাঙৰ অৰণ্যৰ সৃষ্টি হয়, সেইকাৰণে কেৰ্কেটুৱাটোৱে তেনেদৰে কৈছে যে পৰ্বতটোৱে এখন অৰণ্য কঢ়িয়াই ফুৰে, কিন্তু সেইখন অৰণ্য কেৰ্কেটুৱাই তাৰ গাত কঢ়িয়াব নোৱাৰে। সেই দক্ষতা কেৰ্কেটুৱাটোৰ নাই। কিন্তু নাইডাৰ কেন ইউ ক্ৰেক এ নাট, যিদৰে কেৰ্কেটুৱাই নাটজাতীয় ফলবিলাক, বিটেল নাট, তামোল, কোকোনাট, নাৰিকল আদি ফল মূল সহজে ভাঙিব পাৰে, পৰ্বতে কিন্তু সেই কাম কৰিব নোৱাৰে। গতিকে দক্ষতা সকলোৰে বেলেগ বেলেগ। কিছুমান ক্ষেত্ৰত দক্ষ, আন অন্য কিছুমান ক্ষেত্ৰত দক্ষ। কিন্তু এই পৃথিৱীত সকলোৰে সমান অধিকাৰ আৰু সকলোৰে সমান প্ৰয়োজন আছে। কোনো কাৰোতকৈ ডাঙৰ বা কোনো কাৰোতকৈ সৰু নহয়।